কাইলৈ ঘোষণা হ'ব অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম জনতা ভৱনত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যসভাৰ এখন আসনৰ বাবে অব্যাহত পৰ্যালোচনা বৈঠক সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই বৈঠক প্ৰাৰ্থীত্বৰ বাবে মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে আবেদন জনতা ভৱনত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই বৈঠক কাইলৈ ঘোষণা হ'ব অগপৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম জনতা ভৱনত এখন অতি গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৰাজ্যসভাৰ এখন আসনৰ বাবে অব্যাহত এই বৈঠক সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই বৈঠক আৰু এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব প্ৰাৰ্থীত্বৰ বাবে মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে আবেদন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ঠাইত ৰাজ্যসভাৰ দুখন আসন সম্প্ৰতি খালী হৈছে তাৰে এখন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সেই আসনখন অসম গণ পৰিষদ দলে প্ৰতিনিধিত্ব কৰিব আৰু সেই আসনখনৰ বাবে অসম গণ পৰিষদ দলৰ বিভিন্ন দায়িত্বত থকা বা দলৰ বাহিৰৰো মুঠ ২৭জন যোগ্য লোকে আবেদন জনাইছিল গতিকে সেই প্ৰতিখন আবেদন পত্ৰক গুৰুত্ব সহকাৰে লৈ প্ৰতিজন প্ৰাৰ্থীৰ লগত আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যবাহী সভাপতি কেশৱ ডাঙৰীয়া আৰু দলৰ জ্যেষ্ঠ নেতা সাংসদ মধুসূদন চৌধুৰী ডাঙৰীয়াই আলাপ আলোচনা চলাইছে মত বিনিময় কৰিছে তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মতামতসমূহ খুব গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু সেইটো আজি আলোচনা হৈছে আৰু এই আলোচনাত আমাৰ উক্ত তিনিওজন নেতাৰ লগত অসম গণ পৰিষদ দলৰ আটাইকেইজন সাধাৰণ সম্পাদক যিসকলে প্ৰাৰ্থীত্বৰ বাবে আবেদন জনোৱা নাই তেনে সাধাৰণ সম্পাদকসকলৰ লগত আজি আলোচনা হৈছে আৰু ৰাজ্যসভাৰ বিষয়টো যিহেতু এইটো খুব গুৰুত্বপূৰ্ণ বিষয় ইয়াত আমি অভিজ্ঞতা যোগ্যতা অসম গণ পৰিষদৰ ভৱিষ্যত লগতে ৰাজ্যসভাৰ জৰিয়তে অসমৰ সমস্যাসমূহ সংসদত বলিষ্ঠভাৱে উত্থাপন কৰিব পৰা ব্যক্তিত্বৰ বিষয়েও আলোচনা হৈছে গোটেই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে আৰু এতিয়াও আমাৰ কেইবাজনৰ লগত মতামত ল'বলৈ বাকী আছে প্ৰাৰ্থীসকলৰ লগত গতিকে সেই কথাখিনি চালি জাৰি চাই পুংখানুপুংখভাৱে আলোচনা কৰি আজিৰ যিখন সভা অনুষ্ঠিত হৈ আছে সেই সভাই অহা কাইলৈ পুৱাৰ ভাগত আমাৰ প্ৰাৰ্থী আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ